কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাইলৈ যিহেতু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আৰু সুধাকণ্ঠগৰাকীৰ এই যি বছৰজোৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠান সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বৰ্ণাঢ্য আয়োজন কৰা হৈছে আৰু য'ত কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্যৰ প্ৰায় 1000 শিল্পীয়ে গীত পৰিৱেশন কৰিব সুধাকণ্ঠৰ কেইবাটাও যুগমীয়া গীত তেওঁলোকে পৰিৱেশন কৰিব আৰু বিশাল প্ৰেক্ষাগৃহ আমি দেখুৱাইছোঁ বিশাল প্ৰেক্ষাগৃহৰ ভিতৰত এতিয়াও লোকসকল আছে আৰু এইসকল শিল্পীয়ে গীত পৰিৱেশন কৰিবৰ বাবে আজি যিহেতু তেওঁলোকৰ আখৰা সেই আখৰা কৰিবৰ বাবে তেওঁলোকে আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আছে বিমল বৰা তেওঁ নিজেই আহি গোটেই কামখিনি তদাৰক কৰিছে আৰু কাইলৈৰ দিনটোৰ বাবে কেনেধৰণে কাম কৰিব পাৰি কেনেধৰণে পৰিকল্পনা হাতত ল'ব পাৰি সেই কথাখিনি চাইছে মই অকণমান তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যিহেতু বিমল বৰা আছে নিজেই আপুনি আহি আজি তদাৰক কৰিছে কামখিনি হয় অহা কাইলৈ 5 বজাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি বছৰজোৰা জন্ম শতবাৰ্ষিকী অসম চৰকাৰে আয়োজন কৰিছে তাৰ এক অনুষ্ঠানত এই স্থানত উপস্থিত হ'বহি আৰু এই অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভূপেনদাৰ নামত তেখেতৰ স্মৃতি বিজড়িত এটা মুদ্ৰা 100 টকাৰ এটা মুদ্ৰা উন্মোচন কৰিব ভূপেনদাৰ জীৱনৰ ওপৰত ৰচিত এখন গ্ৰন্থ ভাৰতৰ বিভিন্ন ভাষালৈ অনুদিত হ'বলগীয়া এখন গ্ৰন্থ তেখেতে উন্মোচিত কৰিব অহা কাইলৈৰ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আমন্ত্ৰণ জনোৱা বিভিন্ন প্ৰজন্মৰ শিল্পীসকলে ভূপেনদাৰ 14টা কালজয়ী গীত ইয়াতে সমবেত সংগীতত পৰিৱেশন কৰিব আৰু লগতে অহা কাইলৈৰ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ভূপেনদাৰ জীৱনকালৰ সৃষ্টিৰ সেই সোণালী সময়ছোৱাত যিসকলৰ সান্নিধ্য পাইছিলে যিসকলে ভূপেনদাক সহযোগিতা আগবঢ়াইছিলে ভূপেনদাৰ সংস্পৰ্শলৈ আহিছিলে তেখেত সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ তেনেধৰণেও প্ৰায় 1100তকৈও অধিক লোক ইয়াতে উপস্থিত থাকিব আৰু প্ৰায় 10,000 দৰ্শক উপস্থিত থাকিব লগা এই অনুষ্ঠানটোত অংশগ্ৰহণৰ নিমিত্তে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত ইতিমধ্যে ৰাইজৰ কাৰণে পাছৰো ব্যৱস্থা কৰিছোঁ মুকলি কৰি দিছোঁ তাৰ পৰাও তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিছে আৰু সেই কালজয়ী 14টা গীতৰ এটা ষ্টেজ ৰিহাৰ্চেল কৰিবৰ কাৰণে আমি খন্তেক সময়ৰ পিছতে দিহা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিলে মন্ত্ৰী বিমল বৰা আৰু তেওঁ ইতিমধ্যে গোটেই কামখিনি চোৱা চিতা কৰিছে কেনেধৰণে অতিথিক বহাব পাৰি কেনেধৰণে শিল্পীসকলে গীত পৰিৱেশন কৰিব সেই কথাখিনি তেওঁ চাইছে আৰু অকণমান মই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে বিশাল প্ৰেক্ষাগৃহ এই আপুনি যদি প্ৰেক্ষাগৃহটোলৈ চায় তেনেহ'লে প্ৰায় 50ৰো অধিক ইয়াৰে যিসকল দৰ্শক সেই দৰ্শকৰ বাবে বহিবৰ বাবে চিটৰ বা আসনৰ ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছোঁ এয়া পৰিৱেশ যিহেতু কাইলৈ সুধাকণ্ঠগৰাকীৰ যি জন্ম শতবাৰ্ষিকী অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল আহিছে মই সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম আমি দেখুৱাইছোঁ এইসকল শিল্পী কেইবাগৰাকীও শিল্পী আছে তেওঁলোকে কি মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰে এই ক্ষেত্ৰত মই অকণমান কমল কটকী ডাঙৰীয়াক লগ পাইছোঁ যিহেতু সুধাকণ্ঠৰ সৈতে আপোনাৰ যথেষ্ট স্মৃতি আছে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত এটা বৰ্ণাঢ্য অনুষ্ঠান কি ক'ব বিচাৰিব মানে আনন্দত উঠলি গৈছোঁ কাৰণ ইমান এটা ডাঙৰ কাৰবাৰ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে কৰিছে আৰু আমাৰ অসমবাসীৰ কাৰণে কাইলৈ এটা ঐতিহাসিক দিন হ'ব য'ত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাকিব আৰু একেলগে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা প্ৰায় 1200 কণ্ঠশিল্পীয়ে ভূপেনদাৰ এলানি গীত পৰিৱেশন কৰিব এটি মুদ্ৰা প্ৰচলন হ'ব এখন গ্ৰন্থ উন্মোচিত হ'ব ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে গতিকে ভূপেনদাৰ দীৰ্ঘদিনীয়া আগৰ এজন সহচৰী হিচাপে মই বৰ আনন্দ লাভ কৰিছোঁ বৰ আনন্দিত যে ইমান সুন্দৰভাৱে আমি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ ওলাইছোঁ এতিয়ালৈকে একেবাৰে নিখুঁতভাৱে সকলো কাম আগবাঢ়ি আছে
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ এইসকল শিল্পী বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী আছে বহুকেইগৰাকী শিল্পীয়ে তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে গতিকে কাইলৈ যিহেতু কৈছে যে ভূপেন হাজৰিকাৰ কেইবাটাও প্ৰায় 14টাকৈ কালজয়ী গীত সেই গীতসমূহ তেওঁলোকে পৰিৱেশন কৰিব যি প্ৰেক্ষাগৃহ আমি দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে যিখন মঞ্চ সেই মঞ্চখন আমি দেখুৱাইছোঁ মোৰ সৈতে কেমেৰা সহযোগী নৱ ডেকা আছে নৱই দেখুৱাইছে এইখন হৈছে মূল মঞ্চ যিখন মঞ্চত কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব আৰু সেই মঞ্চ ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু ইয়াত লিখা আছে চেলিব্ৰেটিং 100 years অফ ডক্টৰ ভূপেন হাজৰিকা গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কাইলৈ যিহেতু বহুকেইটা অনুষ্ঠান আছে গতিকে সেই অনুষ্ঠানৰ অংশীদাৰ হ'বৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে তাৰ সমান্তৰালভাৱে সেই লোকসকলে প্ৰৱেশ কৰিবৰ বাবে তেওঁলোকে প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে তেওঁলোকে কলাক্ষেত্ৰত প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে গতিকে এইসকল শিল্পী আমি দেখুৱাইছোঁ এতিয়া যদি আপুনি প্ৰেক্ষাগৃহটোলৈ চাই প্ৰেক্ষাগৃহৰ ভিতৰত এতিয়াও এই শিল্পীসকল আছে মই অকণমান তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে আপুনি মই মঙলদৈ দৰং হয় কাইলৈ গীত পৰিৱেশন কৰিব নিশ্চয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আচলতে এইটো এটা ব্যতিক্ৰম অনুষ্ঠান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতেও পাইছোঁ বিহু কৰিলে তাৰপিছত চাহ জনজাতিৰ অনুষ্ঠান কৰিলে এইবাৰ আকৌ ভূপেন হাজৰিকাদেৱৰ এই অনুষ্ঠানেৰে অসমক চহকী কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি বহুত ভাল পাইছোঁ বিশেষকৈ অকল ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ শিল্পীসকলেও এই মঞ্চত আহি গান গাব পাব এইটো এটা সৌভাগ্য বুলিয়ে ভাবিছোঁ আমি যেন এটা কাম আমাৰ নিজৰ কাম বুলি এই অনুষ্ঠানত আমি উপস্থিত হৈছোঁ হয় ধন্যবাদ মই শিৱসাগৰৰ পৰা আহিছোঁ মই খুব ভাল লাগিছে আমাৰ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ ডক্টৰ ভূপেন হাজৰিকাৰ যি এটা আজি শতবাৰ্ষিকী অনুষ্ঠানৰ কাৰণে আয়োজন কৰিছে খানাপাৰাৰ ফিল্ডৰ পথাৰত খুবেই ভাল লাগিছে আৰু নিজে তাত অংশগ্ৰহণ কৰিব বৰ সুখ অনুভৱ কৰিছোঁ আৰু এই গোটেই যিটো কাম ভূপেন হাজৰিকা শতবাৰ্ষিকী জাক জমকতা পাতিছে এইটো খুব প্ৰশংসনীয় আৰু খুব ভাল লগা কথা আৰু নিজকে আজি আহি এনেকুৱা লাগিছে মই বিৰল আনন্দ লাভ কৰিছোঁ আজি এই অংশগ্ৰহণ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু সময়ৰ পিছতে এতিয়া তেওঁলোকৰ অন্তিম আখৰা হ'ব গতিকে সেই আখৰা এক প্ৰকাৰে নান্দনিকতাৰে ভৰি পৰিব কিয়নো ভূপেন হাজৰিকাৰ বহুকেইটা কালজয়ী গীত তেওঁলোকে গাব গতিকে সেয়া এক প্ৰকাৰে সকলোৱে এতিয়া এই অনুষ্ঠানলৈ আশাৰে বাট চাই ৰৈছে আৰু যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল এই অনুষ্ঠানতে অংশ লোৱাই নহয় কাইলৈ যিহেতু ভূপেন হাজৰিকাৰ বাবে 100 টকীয়া বিশেষ স্মৃতি মুদ্ৰাও তেওঁলোকে ইয়াতে উন্মোচন কৰিব গতিকে সেইটো অসমবাসীৰ বাবে অত্যন্ত এটা ভাল খবৰ আশাপ্ৰদ খবৰ গতিকে এই খবৰে এক প্ৰকাৰে সকলোকে আনন্দিত কৰি তুলিছে কেইবাগৰাকীও জ্যেষ্ঠ শিল্পী আছে মই সকলোৰে সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম বাইদেউ কেনেকুৱা লাগিছে কাইলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব একদম সেই ক্ষণলৈ বাট চাই আছোঁ এটি ঐতিহাসিক ক্ষণ আমি সাক্ষী হ'বলৈ গৈ আছোঁ গতিকে খুব ভাল লাগিছে আৰু বিৰাট ভাল লাগিছে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা গোটেই আমাৰ কণ্ঠশিল্পীখিনি আহিছে বহুত কণ্ঠশিল্পী আমি চিনাকি হয়তো ডিব্ৰুগড়ত থাকে হয়তো ধুবুৰীত থাকে কোনোবা নগাঁও থাকে ইমান ভাল লাগিছে সকলোকে লগ পাই এক সুন্দৰ মুহূৰ্ত আমি পাৰ কৰিছোঁ এতিয়াই আৰু কাইলৈতো আৰু ভাল লাগিব মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয়কৈ এয়া অনন্য এক অনুষ্ঠান আৰু এই অনন্য অনুষ্ঠানৰ মাজতেই কাইলৈ সকলোৱে পুনৰবাৰ সুঁৱৰিব সুধা কণ্ঠগৰাকীক আৰু যিহেতু আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ আপোনাক পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ যাম আপোনাৰ জৰিয়তে আমি পৰৱৰ্তী সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত